চন 2008 চনতে অসমৰ বিভিন্ন জিলাত 108 সেৱা আৰম্ভ হৈছিল 108 সেৱা আৰম্ভ হোৱাৰ লগে লগে তাত কেইবাটাও বিভাগত নিযুক্তি দিয়া হৈছিল বহু যুৱক যুৱতীক আৰু সেইসকল যুৱক যুৱতীক আজি এনেদৰে তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত আছো মই সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে 108 এইসকল কৰ্মচাৰী কালিৰ দিনটোত তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে আৰু দীৰ্ঘদিন ধৰি তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে এই মুহূৰ্তত মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বৈশ্য আছে ৰাকেশে দৰ্শকসকলক দেখাব এনেদৰেই তেওঁলোকে অৰ্ধ উলংঘ হৈ সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত বিগত 1 তাৰিখৰ পৰা অৰ্থাৎ 1 ডিচেম্বৰৰ পৰা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু আজিৰ দিনটোত অৰ্ধ উলংঘ হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকলে প্ৰতিবাদ কৰাৰ ফলতে তেওঁলোকক কালিৰ দিনটোৰ প্ৰায় চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে যাৰ ফলত আজিৰ দিনটোত তেওঁলোকে অৰ্ধ উলংঘ হৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে পুৱাৰে পৰা প্ৰতিটো দৃশ্যাংশ আমি দেখাবলৈ দৰ্শকসকলক চেষ্টা কৰিছোঁ এয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এইসকল 108 কৰ্মচাৰী আৰু এইসকল 108 কৰ্মচাৰী ইতিমধ্যে চাকৰিৰ পৰা তেওঁলোকক অব্যাহতি দিয়া হৈছে আৰু যাৰ ফলত এইদৰে হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত সেই পৰিৱেশটো দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলী আৰু নিৰ্ধাৰিত প্ৰতিবাদস্থলীত এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে তেওঁলোকে 2008 চনৰ পৰাই তেওঁলোকক চাকৰি নিযুক্তি দিয়া হৈছিল আৰু সেই তেওঁলোকে সমকামৰ সম অধিকাৰ সমান্তৰালকৈ কেইবাটাও দাবীৰে সচলৰ ধৰ্ণাস্থলীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল এনেদৰে আজিৰ দিনটোত তেওঁলোকে কালিৰ দিনটোত তেওঁলোকৰ যি চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে আৰু সেই চাকৰিৰ পৰা অব্যাহতি দিয়াৰ ফলতেই এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ইতিমধ্যে আপোনালোকক চাকৰিৰ পৰা একাংশক অব্যাহতি দিয়া হৈছে ৰাজ্যজুৰি প্ৰতিবাদ আপোনালোকৰ অব্যাহত আছিল আৰু তাৰ মাজতেই এনেধৰণৰ এটা সিদ্ধান্ত NHCMৰ এইটো সিদ্ধান্ত একচুৱেলি তেওঁলোকে আমাক ভয় ভাবুকি দিবৰ কাৰণে দিছে আমি তাত ভয় কৰিবলগীয়া আমাৰ কথা নাই আমি কৰ্মবিৰতিহে কৰিছোঁ আমাৰ প্ৰাপ্য আদায়ৰ কাৰণে আমি 17 বছৰ আজি কষ্ট কৰিছোঁ এই কষ্ট ফলটো আমাক বিচাৰিছোঁ আমি ন্যায্য প্ৰাপ্তি বিচাৰিছোঁ আমি নিবিচাৰিবলগীয়া বা নাপাবলগীয়া বস্তু বিচৰা নাই গতিকে চৰকাৰক মই অনুৰোধ জনাইছোঁ আমাৰ যিখিনি নিম্নতম আমাৰ দাবী এইখিনি আপোনালোকে আমাক পূৰণ কৰক বহুত ডাঙৰ দাবী নহয় এইখিনি পূৰণ কৰিলে আমি নথৈ সুখী হ'ম আমি আৰু সোনকালে আমাৰ কৰ্মস্থলীলৈ আমি ঘূৰি যাম আপোনালোকৰ ঠাইত এতিয়া আন লোকসকলক আন যুৱকক নিযুক্তি দিয়া হৈছে অৰ্থাৎ বিজ্ঞাপন উলিয়াই দিয়া হৈছে তেওঁলোকক একচুৱেলি তেওঁলোকে কেনেকৈ হেৰি কৰিছে নাজানো কিন্তু আমাৰ তাত ক'বলগীয়া কথা নাই তেওঁলোকে যদি চলাব বিচাৰিছে আৰু এনেকুৱা কিছুমান আমি পাইছোঁ নন টেকনিকেলৰ মানুহক তেওঁলোকে নিয়োগ কৰিছে আৰু যেনে ৰাস্তাৰ পৰা তেওঁলোকে ড্ৰাইভাৰ হওক বা পাইলটসকলক নিয়োগ কৰিছে কিন্তু 108ত যাবলগীয়া হ'লে আমাক আমাৰ পাইলটৰ 15 দিন মেক্সিমাম 15 দিন EMTৰ 45 দিন ট্ৰেইনিং থাকে এই ট্ৰেইনিংখিনি কৰাৰ পিছত পৰীক্ষা হয় পৰীক্ষাত পাছ কৰাৰ পিছতহে আমি এলিজিবল হওঁ গতিকে এই ক্ষেত্ৰত তেওঁলোকে কিমানখিনি তাত সেৱা আগবঢ়াব এইকেইদিনত সেইটো একদম বিচাৰ্য বিষয় এয়া সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলী আৰু নিৰ্ধাৰিত প্ৰতিবাদস্থলীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ ৰাকেশ বৈশ্য আছে ৰাকেশ বৈশ্য দৰ্শকসকলক দেখাব এনেদৰে তেওঁলোকে অৰ্ধ উলংঘ হৈ এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছে ইতিমধ্যে মই সেই কথা উল্লেখ কৰিছোঁ পুৱাৰে পৰা আমি সচলৰ ধৰ্ণাস্থলীৰ পৰা দৰ্শকসকলক দেখাইছোঁ কংগ্ৰেছৰ তৰফৰ পৰাও এগৰাকী বিধায়ক আহি উপস্থিত হৈছে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ নিৰ্দেশৰ পাছতেই কংগ্ৰেছৰ সজাতি দলে মুহূৰ্তত আহি উপস্থিত হৈছে মই দৰ্শকসকলক পোনপটীয়াভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ কেনেদৰে তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে সচলৰ ধৰ্ণাস্থলীৰ ব্যক্তিসকল আছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম এয়া হৈছে সচলৰ ধৰ্ণাস্থলীৰ পৰিৱেশ আৰু সচলৰ ধৰ্ণাস্থলীত এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে কঁপাই তুলিছে মই আপোনাৰ কাষলৈ আহিছোঁ এফালে আপোনালোকে প্ৰতিবাদ আনফালে আপোনালোকৰ যিসমূহ পদ যিসকলক অব্যাহতি দিয়া হৈছে তাক লৈ কিন্তু বিজ্ঞাপনো উলিয়াই দিয়া হৈছে দেখক বিজ্ঞাপন যেটো দিছে মেনেজমেণ্টে বহু কিছু কৰিব পাৰে আপোনালোকে জানে এতিয়ালৈকে যি 108 সাৰ্ভিস যেটো অসমত আজিলৈকে চলিছে এটো এটা ভাওতাবাজি চলিছে আপোনালোকে দেখিব যে ৰাস্তাৰ যিবিলাক ড্ৰাইভাৰ হয় হিয়তক দি 108 চলাইছে আপোনালোকে ভাবক আমি 108 এজন পাইলট হওঁ আমি একজন ডিগ্ৰী কমপ্লিট ল'ৰা হওঁ আমি ইয়াতে আমাৰ কি হয় 108ত যদি কোনোবা সোমাব লাগে মিনিমাম হাই সেকেন্ডারি ফার্স্ট লাগে আৰু এটো হিয়তৰ সফট স্কিল পাইলট লাগে এতিয়া যিবিলাক আমাৰ এই ড্ৰাইভাৰক দি গাড়ীটো চলাইছে এতিয়া আপোনালোকে জানে
আজি কালি 2 দিনমান হ'ল যে আমাৰ গুৱাহাটীত লখৰাত আৰু কোন ঠাইত এটা এক্সিডেণ্ট হৈছে তো এনে এতিয়া যেটো আপোনালোকে 108 চলি আছে দেখিছে এইটো এটা নাটক যেটো কয় আমি বুজি পাওঁ এইটো এটা নাটক চলিছে আপোনালোকে দেখিব কোনো এটা 108 এটা এম্বুলেন্সে যদি আপোনালোকে আজি আপুনি যেটো সাংবাদিক হয় আপোনালোকে নিজৰ ফালৰ পৰা এটা 108ক আপুনি কল কৰিব আপুনি ক'ব যে আমাৰ ৰোগীটো এটা প্ৰেগনেন্সি কেছ আছে নতুবা আমাৰ এটা অক্সিজেন ষ্ট্ৰোক পেশেন্ট আছে তেতিয়াহ'লে সিহঁতে আপোনাক কি ক'ব যে এতিয়া আমাৰ গাড়ী দিব পৰা অৱস্থাত নাই এনে অৱস্থাত চলিছে তো আমি কি ক'ম আমি এইটোৱে আমি ক'ম যে আমি এতিয়ালৈকে আমি সৰকাৰক এইটোৱে অনুৰোধ কৰিম যে আমি যেটো আমাৰ ইমান যে আমি এটা কিবা বস্তু চাইছো এনেকৈ নহয় জাষ্ট আমি আজি দ্ৰব্যমূল্য যেটো বৃদ্ধি হৈছে সেইটোৰ লগত খাপ খাই যাতে আমি চলিব পাৰোঁ নিম্নমানে এটা আমি দাবী ৰাখিছিলোঁ এই দাবীটো আমি মনে কৰোঁ যে এতিয়ালৈকে যিহেতু মুখ্যমন্ত্ৰী আমাৰ দাবী মানা নাই মই ভাবোঁ আমাৰ যে মুখ্যমন্ত্ৰী গোটেই ভাৰতৰ ভিতৰত এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আমাৰ 3000 ল'ৰা 3000 পৰিয়ালৰ দিশ চাই আমাক এটা কিবা এটা দিব এইটো আমাৰ বিশ্বাস সেইটো অনুৰোধ ৰাখিল মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এগৰাকী কংগ্ৰেছৰ বিধায়ক আহিছে মই সেই পৰিৱেশটো অকণমান দৰ্শকসকলক দেখাব এই মুহূৰ্তত চচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰত দেখাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে চচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলী আৰু সেই নিৰ্ধাৰিত প্ৰতিবাদস্থলীতেই এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে মই অকণমান এই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ এই কৰ্মচাৰীসকলৰ মনত জুই জ্বলিব লাগে এওঁলোকৰ মাজতে খবৰ উৎকীৰ্ণ হ'ব লাগে এনেকুৱা হাজাৰ হাজাৰ কৰ্মচাৰী অসমত তেওঁলোকৰ পৰিয়ালবৰ্গৰ যদি এনেকুৱাকৈ যদি উপকৃত লাঞ্ছিত কষ্ট ভোগ কৰিব লগা হয় চৰকাৰ বেছি দিন টিকিব নোৱাৰে গতিকে এই শক্তি চৰকাৰক প্ৰদান কৰি আপোনালোকৰ আন্দোলন প্ৰতি পূৰ্ণ সমৰ্থন জনাই মই মোৰ বক্তব্য ইমানতে সামৰিছোঁ এই মুহূৰ্তত আমি চচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীৰ পৰা দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ চচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত এনেদৰেই কেইবাটাও দাবী লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে চাওক এনেদৰেই তেওঁলোকে অনিৰ্দিষ্টকালীন তেওঁলোকৰ কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট আৰু আজি কালিৰ দিনটোত যিটো তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে আৰু সেই অব্যাহতি দিয়াৰ ফলতেই তেওঁলোকে আজিৰ দিনটোত এনেদৰেই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে চচলৰ ধৰ্ণাস্থলীৰ পৰা মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ কেইগৰাকীমান ব্যক্তিয়ে অনুৰোধ কৰিছে যে তেওঁলোকে কিবা এষাৰ সংবাদ মাধ্যমৰ যোগেদি ৰজা ঘৰক তেওঁলোকে দৃষ্টিগোচৰ কৰাব আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ তেওঁলোকৰ একাংশ ব্যক্তিৰ স্বাস্থ্য অৱস্থা যথেষ্ট বেয়া হৈ পৰিছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল প্ৰতিবাদকাৰী আহি উপস্থিত হৈছে আৰু প্ৰতিবাদকাৰীসকলে চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত মই চচলৰ ধৰ্ণাস্থলীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ অৰ্ধ উলংগভাৱে তেওঁলোকে এইদৰেই উত্তাল প্ৰতিবাদ কৰিছে সমান্তৰালকৈ তেওঁলোকক একাংশক এই মুহূৰ্তত চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে এফালে প্ৰতিবাদ আনফালে বিজ্ঞাপন আনফালে চাকৰিৰ পৰা আপোনালোকক প্ৰায়সকলক প্ৰায় অব্যাহতি দিয়া হৈছে আনফালে আপোনালোকৰ একাংশ চালকে একাংশ নতুনকৈ নিযুক্তি দিয়া চালকক কিন্তু আক্ৰমণ কৰিছে আক্ৰমণ কৰা কথাটো যিটো এইটো প্ৰচাৰ কৰিছে একেবাৰে ভুৱা কথা আমাৰ ল'ৰা আমাৰ সতীৰ্থসকলে এনে আক্ৰমণ ক'তো নকৰে একদম মিছা কথা এইটো জীৱিকা কৰ্তৃপক্ষই এইটো আমাক দুৰ্বল কৰিবৰ কাৰণে তেওঁলোকে এইটো ভিতৰকে এটা কূটনীতি হেৰি কৰিছে যাতে আমাৰ ল'ৰাখিনিৰ ওপৰত বদনাম এটা হওক তেনেকুৱা এটা তেওঁলোকে কৰিব বিচাৰিছে এইটো একদম মিছা কথা আমাৰ ল'ৰাই ক'তো তেওঁলোকে প্ৰমাণ দিয়ক তেওঁলোকে কৈছে যে এখন ছুইফ্ট ডিজায়াৰ 15জনীয়া দল আহে ছুইফ্ট ডিজায়াৰ কি 15জনীয়া দলত আহিব পাৰে নেকি আপুনিয়ে কওক খুব বেছি 7জন আহিব হেঁচাতেপেকে আহি 15জনটো আহিব নোৱাৰে তেওঁলোকে কৈছে ছুইফ্ট ডিজায়াৰখনত বোলে 15জনীয়া দল এটা আহিছে এইটো কিমান মিছা কথা এটা কৈছে গতিকে এনেকুৱা এটা মিছা কথা কৈ আমাক দুৰ্বল কৰিব বিচাৰিলে তেওঁলোকে দুৰ্বল কৰিব নোৱাৰিব আমাৰ শক্তি অটুট থাকিব যেতিয়ালৈকে তেওঁলোকে আমাৰ ওপৰত সুবিচাৰ কৰিব নোৱাৰে তেতিয়ালৈকে আমি ৰৈ নাথাকিম চাকৰিৰ পৰা আপোনালোকক অব্যাহতি দিছে কেইজনমানৰ নাম দিছে শুনিছোঁ কিছুমান জেগাত সেইটো সাধাৰণ কথা আৰু অব্যাহতি দিয়া কিছুমান ছিষ্টেম থাকে কোনো ছিষ্টেম নাই তেওঁলোকে হেড অফিচৰ পৰা এখন লেটাৰ দিছে দিলে পেলাই হোৱাটছআপত দি দিছে আমাক এই ডিষ্ট্ৰিক্টৰ যিবোৰ ইএমই তেওঁলোকে আমালৈ প্ৰচাৰ দিছে তেনেকৈ নিদিয়ে নহয় টাৰ্মিনেশ্যন তেনেকৈ নকৰে ছিষ্টেম আছে ছিষ্টেমত কৰক যদি ছিষ্টেমত নাযায় আমিও যাবলৈ বাধ্য হ'ম আমিও ৰাস্তা চিনি পাওঁ আমিও চাই ল'ম কি কৰিব পাৰে তেওঁলোকে গতিকে সময় থাকোঁতে তেওঁলোকে খুব সুন্দৰ চিন্তা কৰক নহ'লে আৰু ভয়াৱহ হ'ব আন্দোলন তেওঁলোকক খকিয়াই দিলে ইয়াৰ পৰাই আৰু তেওঁলোকে আজি যিসকল মানে ভাড়াতীয়া পাইলটক দি পেলাই গাড়ী চলাইছে তেওঁলোকে এটা সৰু বাচ্চাক কিমান পৰিমাণৰ অক্সিজেন দিব লাগে তেওঁলোকে জানে তেওঁলোকে ডেলিভাৰী কৰিব জানে এম্বুলেঞ্চত তেওঁলোকে এজন পেচেণ্টক কেনেকৈ হেণ্ডেল কৰিব লাগে তেওঁলোকে জানে নেকি এইটো অসম্ভৱ আৰু তেওঁলোকক লৈ কৰিলে আৰু মানুহ মৰিবহে গতিকে মানুহ নমৰক আমি আশা কৰোঁ আমাৰ লগত আলোচনা কৰক
আমি আলোচনাৰ মাজলৈ বহিবলৈ ৰেডি হৈ আছোঁ মাত্ৰ আমাৰ দুখ কি ক'ত আমি তেওঁলোকক দেখাই দিয়ক দৰকাৰ হ'লে আৰু অশোক সিংহাল ডাঙৰীয়াই কৈছিলে যে আমি তেওঁলোকৰ লগত আলোচনা কৰিম আমি আশ্বাস দিছোঁ তেওঁ আশ্বাসৰ কথা পাহৰি গ'ল আজি কৈছে আমি অব্যাহতি দিছোঁ আমি মানি ল'ম নেকি তেওঁলোকে ক'লে কোনো কাৰণত মানি লোৱা নহ'ব এয়া হৈছে তেওঁলোকৰ ক্ষোভ আৰু তেওঁলোকক কালিৰ দিনটোত চাকৰিৰ পৰা একাংশ ব্যক্তিক তেওঁলোকক অব্যাহতি দিয়া হৈছিল আৰু সেই অব্যাহতিৰ পাছতে এনেদৰেই চচলৰ যি নিৰ্ধাৰিত প্ৰতিবাদস্থলী সেই নিৰ্ধাৰিত প্ৰতিবাদস্থলীত তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে পুৱাৰে পৰা দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া চচলৰ ধৰ্ণাস্থলীৰ পৰিৱেশ চচলৰ ধৰ্ণাস্থলীত পুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি এইদৰেই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ইতিমধ্যেই NSMৰ তৰফৰ পৰা তেওঁলোকক কালিৰ দিনটোত হোৱাটছআপ যোগে তেওঁলোকক অব্যাহতি দিয়া হৈছে আৰু সেই অব্যাহতি দিয়াৰ বিৰুদ্ধে এই মুহূৰ্তত চচলৰ ধৰ্ণাস্থলীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল 108 মৃত্যুঞ্জয় কৰ্মচাৰীসকলে